সম্পাদক নীল গৌতমে তেখেতৰ বক্তব্য দান কৰিব। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। সকলোকে মোৰ নমস্কাৰ। মই স্পীচ দিব নাজানো আৰু স্পেচিয়েলি যদি অসমীয়া স্পীচ হয় মোৰ তাতে আৰু বেয়া, কিন্তু মই শ্বেয়াৰ কৰিম আপোনাৰ লগত, শ্বেয়াৰ উইথ ইউ ফ্ৰম মাই হাৰ্ট। খালি দুটা তিনিটা পইণ্ট ক'ব খুজিছোঁ মই। প্ৰথম কথা, আজি বন্ধুৰ আগতে মই বেংগলোৰত আছিলো। মোৰ এজন বন্ধুৱে মোক সুধিছিল, তুমি ক'ৰ পৰা, ৱেৰ আৰ ইউ ফ্ৰম? মই ক'লো মই অসমৰ পৰা। আছাম? টি প্লেচ, হা? টি, আছাম ইজ ফেমাছ ফৰ টি, ৰাইট? অসম মানে চাহ। মই ক'লো হে ৰ'ব, অসম মানে চাহ নহয়, অসম মানে শংকৰদেৱ। আমিতো আমাৰ নিজৰ ৰিপ্ৰেজেণ্টেশ্যন এপাত চাহ গজে দিব নোৱাৰো। য়েছ, চাহ গছটো ভাল, উই এপ্ৰিচিয়েট দেট, কিন্তু আমাৰ আইডেণ্টিটি এপাত চাহ গছ নহয়। আমাৰ আইডেণ্টিটি হ'ল শংকৰদেৱ। এনিৱে মই যেতিয়া যাওঁ ক'ৰবাত, চবেই মোক সোধে অসম বুলি ক'লে চাহ, অসম বুলি ক'লে চাহ, চাহ কফি, চাহ কফি, চাহ কফি। ৱাই? দিছ ইজ হাই টাইম যে আমি চাহ গছক গুচাই পেলাই, চাহ গছ ঠিক আছে, উই এপ্ৰিচিয়েট দেট, এটা ৰেভিনিউ জেনেৰেশ্যন হয়, but that is not our real identity. Our real identity is শংকৰদেৱ। আচলতে আমি মূল তত্ত্বটো যে হেৰাই পেলাওঁ, আমাৰ অস্তিত্বটো কি হ'ব? So this is my kind request to everyone, যে we should identify ourselves what we are. আৰু আমাৰ বেছটো আচলতে আমাৰ যোনটো মেগনেট বস্তুটো, যোনটো ষ্টেবিলাইজিং ফেক্টৰ বুলি কোৱা হয় আমাৰ অসমীয়া সংস্কৃতিৰ, সেই শংকৰদেৱ। আৰু এটা পইণ্ট মই ক'ব খুজিছোঁ, just 2 minutes. Right from my class 1, when I nursery, under KG to class 10, 12, whatever I studied, শংকৰদেৱৰ বিষয়ে এটা লাইনো পোৱা নাই মই পঢ়িবলৈ। Only after many years যে মোৰ ৰিয়েলাইজেশ্যন হৈছে শংকৰদেৱ বুলি এজন মানুহ আছিল। তাৰপিছত গম পালো এটা মহাপুৰুষ, তাৰপিছত গম পালো স্বয়ং কৃষ্ণ। মোৰ পইণ্টটো হৈছে এনেকুৱা কেলে হৈছে, আমি আমেৰিকান ৰেভলিউশ্যন পঢ়ো, হিটলাৰ ৰেভলিউশ্যন পঢ়ো, ফ্ৰেঞ্চ ৰেভলিউশ্যন পঢ়ো, এছামিজ ৰেভলিউশ্যন কেলে নপঢ়ো? আমি অসমত থকা মানুহ, why don't we know Assamese revolution? That is our point. And especially younger generation, আমি ইংৰাজী বুলি ক'লে পাগল হৈ যাওঁ। কোনোবাই যদি ইংৰাজী ক'ব নোৱাৰে, out of society, he does not know English. আৰে English is just an instrument. Just this watch, this is an instrument for me to see my time. ঘড়ীটো জাষ্ট টাইমটো চাবৰ কাৰণে মোৰ এটা ইনষ্ট্ৰুমেণ্ট, তাতে ষ্টপ। এই কম্পিউটাৰটো কামখিনি কৰিবৰ কাৰণে ইনষ্ট্ৰুমেণ্ট। ঠিক তেনেকৈ ইংৰাজী ভাষাটো মোৰ কাৰণে ইনষ্ট্ৰুমেণ্ট, নাথিং মোৰ, নাথিং লেছ। ইংৰাজী ভাষাটো ইয়াত কিবা দৰকাৰটো নাই, যেনেকৈ কাম চলাতে ইউজ কৰিম। আমি ইংৰাজী ভাষাৰ পাছফালে দৌৰি আমি নিজৰ অসমীয়া ভাষা কেলে পাহৰি গৈছোঁ? এতিয়া মই নিজে অসমীয়া, মোৰ নিজৰ অসমীয়াটো দিগদাৰ হৈ গৈছে। কাৰণ আমাৰ যোনটো চিষ্টেম, পঢ়োৱা চিষ্টেমটো, সেই পঢ়োৱা চিষ্টেমটোত অসমীয়া একদম লাষ্টত থৈ দিছে আৰু ইংৰাজী একদম প্ৰথমতে থৈ দিছে। এনেকুৱা যদি হয়, লাহে লাহে দেখোন আমাৰ অসমীয়া ভাষা নাইকিয়া হৈ যাব। মোৰ ৰেছপনচিবল কোন হয়? চ' জাষ্ট 2 points মই মেনশ্যন কৰিব কৈছোঁ যে all the youngsters আগবাঢ়ি আহক, and please support us, please motivate us আমি আগবাঢ়িবৰ কাৰণে। কাৰণ মহাত্মা গান্ধীয়ে কৈছে that success does not lies in getting the achievement. True victory lies in the suffering involved, the hard work involved, and the attempt involved. Thank you.